নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অজয় প্ৰীতম আৰু এয়া মোৰ ইউটিউব চেনেল উন্মুক্ত পৰিধি। উন্মুক্ত পৰিধিৰ জৰিয়তে মই কিছু গঠনমূলক ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম। আশা ৰাখিছোঁ আপোনালোকে আটাই এই সঁহাৰি জনাব আৰু এয়া মোৰ যিহেতু প্ৰথম পদক্ষেপ, কিছু ক্ষেত্ৰত ভুল ভ্ৰান্তি হ'ব পাৰে, ক্ষমা কৰি দিয়ে যেন। যিয়ে নহওক, আজি মই এই ভিডিঅ'টো গ্ৰন্থ বিষয়ক কিছু কথা আলোচনা কৰিবৰ কাৰণে প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ। আমাৰ বহুতো নবীন উঠি আহিছে অসমীয়া সাহিত্যৰ জগতখনলৈ আৰু বহুতে লিখা মেলা কৰি আছে। এয়া অসমীয়া সাহিত্যৰ কাৰণে শুভ লক্ষণ বুলি মই ভাবোঁ। আৰু এইখিনিতেই মোক বহুতে প্ৰশ্ন কৰে। প্ৰশ্ন কৰাৰ কাৰণ এটা, মই নিজেও সাহিত্যৰ সৈতে জড়িত। কিছু সংখ্যকে জানিব পাৰে আৰু মই লিখা মেলা কৰোঁ অলপ ওচৰত। 18খন গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰিছোঁ মই নিজেই। আৰু মোৰ এটা সৰুকৈ প্ৰকাশন আছে, বহ্নিমান প্ৰকাশন, যাৰ জৰিয়তে গ্ৰন্থ প্ৰকাশৰ লগতে বিপণন কৰোঁ। বিশেষকৈ আমাৰ এই বহ্নিমানৰ অনলাইন বিপণন হয়। আপোনালোক আটাইয়ে গ্ৰন্থৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব। ফেচবুকত আছোঁ আমি। বাৰু যিয়েই নহওক, মই লিখা মেলা কৰাৰ কাৰণে আৰু গ্ৰন্থৰ বিপণন লগতে প্ৰকাশনৰ লগত জড়িত কাৰণে মোক বহুতে প্ৰশ্ন কৰে যে এখন কিতাপ প্ৰকাশ কৰিবৰ কাৰণে কিদৰে আগবাঢ়িব লাগিব। মই যদি নিজেই বিনিয়োগ কৰোঁ তেতিয়াহ'লে কেনেদৰে টকাবোৰ উভতাই পাম, কিতাপখন কিদৰে প্ৰকাশ হ'ব, ISBN পাম নে নাপাম আদি বিভিন্ন তথ্য বিচাৰে। মই প্ৰথমতে ISBNটো আৰম্ভ কৰিছোঁ। ISBN যদি আপুনি কোনোবা প্ৰতিষ্ঠিত বা ভাল প্ৰকাশন গোষ্ঠী পাই যায়, তেওঁলোকে বা তেখেতসকলে যদিহে আপোনাৰ গ্ৰন্থখন প্ৰকাশৰ কাৰণে নিৰ্বাচন কৰে নিজৰ বিনিয়োগৰে আৰু লগতে আপোনাক ৰয়েলটি দিবলৈ প্ৰস্তুত হয়, তেতিয়াহ'লে আপুনি ISBNৰ কাৰণে চিন্তা কৰাৰ প্ৰয়োজন নাথাকে। তেখেতসকলে নিজৰ প্ৰকাশনৰ পৰা ISBN দিব, সেইটো তেওঁলোকৰ ব্যৱস্থা থাকে। এতিয়া কথা হ'ল, আপুনি যদি গ্ৰন্থখন নিজেই বিনিয়োগ কৰি প্ৰকাশ কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে আপুনি বিনিয়োগ কৰি কেৱল ISBNৰ কাৰণে কোনো প্ৰকাশকৰ ওচৰ চপাৰ প্ৰয়োজনীয়তা নাথাকে। আপুনি গ্ৰন্থখন প্ৰস্তুত হোৱাৰ পিছত, মানে পাণ্ডুলিপি প্ৰস্তুত হোৱাৰ পিছত আপুনি ৱেবছাইটত যাব পাৰে, ৰাজা ৰামমোহন ৰয় নেশ্যনেল এজেঞ্চি ফৰ ISBN এপ্লাই। গুগলত চাৰ্চ কৰিলে আপুনি ডিটেইলছ পাই যাব, সকলো তথ্য পাই যাব। মই নিজেও তেনেকৈ কৰিছিলোঁ। 15 দিনমান সময় লাগে, 3টামান ষ্টেপ আহে। মই গোটেইখিনি পাহৰিলোঁ আৰু সেইটো আপোনাক মই মানে বিশেষকৈ ইমান বিস্তাৰিতভাৱে কোৱাৰো প্ৰয়োজন নাই। আপুনি ছাইটটো খুলিলে তাত গোটেইখিনি পাই যাব। আপুনি ফিল আপ কৰিব আৰু তেতিয়া আপোনাৰ প্ৰয়োজন হ'ব পান কাৰ্ডৰ। পান কাৰ্ড আপুনি যিহেতু চেল্ফ পাব্লিছ কৰিব, তেতিয়া আপুনি নিজৰ পান কাৰ্ডৰ দি দিলেই হ'ল। আপুনি ৰাইটাৰো প্ৰকাশকো তেনেকৈ আপুনি দি ISBN উলিয়াব পাৰিব। আৰু নিজেই যদি ছপাশাললৈ গৈ আপুনি কিতাপখন প্ৰকাশ কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আপুনি গোটেইখিনি কাম কোনো দ্বিতীয় পক্ষৰ হাত নোহোৱাকৈ কেৱল ছপাশালৰ মাধ্যমেৰে আপুনি প্ৰকাশ কৰিব পাৰিব। তাৰপিছত আহিব আপোনাৰ বিতৰণৰ সমস্যা। বিতৰণৰ সমস্যা এইটোৱেই যে আপুনি কিতাপখন প্ৰকাশ কৰাৰ পিছত আপুনি ঘৰলৈ লৈ যাব লাগিল, আপুনি কোনো বিপণীৰ ওচৰ চাপিব লাগিল। এতিয়া বিপণীৰ ওচৰ চাপিলে সহজত মানে কিতাপবোৰ নলয়।
কথাটো কেনেকুৱা হয়, আপুনি প্ৰকাশ কৰিলে আপুনি বিপণী এখনৰ ওচৰ চাপিলে যে মোৰ কিতাপখন বিপণন কৰিব লাগে। আপুনি টকা নিদিয়াকৈ মানে আপুনি আগতীয়াকৈ টকাটো নাপাব। বৰ্তমান সময়ত এইটো সমস্যা এটা। আপুনি কিমানখন বিপণীত যাব? আপুনি বিতৰক যদি বেলেগ নাথাকে, যাৰ এখন ব্যৱসায়িক ক্ষেত্ৰ নাথাকে, আপুনি নিজেই প্ৰকাশ কৰে, তেতিয়াহ'লে বা কোনো প্ৰকাশন গোষ্ঠীৰ জৰিয়তে আগবঢ়াৰ পৰিৱৰ্তে আপুনি নিজেই কিতাপখন প্ৰকাশ কৰে, তেতিয়াহ'লে আপুনি ঘৰলৈকে কিতাপখন লৈ যাব লাগিল। আৰু আপুনি ISBNও পালে, কিতাপখনো প্ৰকাশ হ'ল ছপাশালৰ জৰিয়তে। এতিয়া সমস্যাটো আহিব বিপণনৰ ক্ষেত্ৰত। কাৰণ আপুনি যেতিয়া বিপণীত আপুনি কিতাপখন দিব যাব, আপোনাৰ চাহিদা অনুযায়ীহে কিতাপখন ক্ৰয় কৰিব। কিন্তু নতুন হ'লে চাহিদা খুব কম বুলি ক'ব পাৰি, কাৰণ বহুতেই চেষ্টা কৰি আছে, বহুতেই কিতাপ লিখি আছে। পৰৱৰ্তী সময়ত কি হয়, কিতাপখন প্ৰকাশ কৰি আনি ঘৰতে এচুকত পেলাই থ'বলগীয়া হয়। এনেকুৱা সমস্যা বিভিন্নজনৰ হৈছে। এতিয়া যদিহে আপুনি কিতাপখন বিপণীত দিয়েও, তাৰ পিছতো এটা সমস্যা থাকে। কেতিয়াবা কিছুমানৰ কিন্তু কিতাপৰ চাহিদা থাকে। আপুনি কিতাপখন বিপণীত দিলে, তাৰ পাছত কিতাপখন বিক্ৰী হ'ল, টকাটো যিখিনি আপোনাৰ প্ৰাপ্য সেইখিনি ঘূৰাই নিদিয়ে। এই সমস্যাত ময়ো পৰিছোঁ। আপুনি এনেকৈ কিমানখন কিতাপ প্ৰকাশ কৰিব? আপুনি এখন প্ৰকাশ কৰিলে, বিপণীয়ে দিলে আপুনি, আৰু কিতাপখন বিক্ৰীৰ পাছত আপুনি মূলধন ঘূৰাই নাপালে, আপোনাৰ প্ৰাপ্যখিনি ঘূৰাই নাপালে, তেতিয়া আপুনি পিছৰ কিতাপখন প্ৰকাশ কৰিবলৈ সাহস কৰিব নোৱাৰিব। এইটো এটা সমস্যা নিজেই প্ৰকাশ কৰিলে। মই হতাশ কৰিবলৈ বিচৰা নাই, মই যিটো ব্যৱহাৰিক কথা মই সেইটোহে কৈছোঁ। ময়ো কিছুমান সমস্যা ভুগি আহিছোঁ। এতিয়া দ্বিতীয় কথা, এতিয়া আপুনি এনে ক্ষেত্ৰত আপোনাক প্ৰকাশকৰ প্ৰয়োজন হ'ব। এতিয়া প্ৰকাশক বুলি ক'লে দুই প্ৰকাৰৰ প্ৰকাশক থাকে। এটা আপোনাৰ ভাল প্ৰকাশন গোষ্ঠী আৰু ভুৱা প্ৰকাশন গোষ্ঠী। মই কিন্তু প্ৰকাশন গোষ্ঠীত বা প্ৰকাশন জগতক দোষাৰোপ কৰিবলৈ বিচৰা নাই, বা নকৰোঁ। মই সিমানখিনি মোৰ ধৃষ্টতা নাই। কিন্তু এয়া সত্য, সকলো ক্ষেত্ৰত ভাল আৰু বেয়া দুটা দিশ থাকে। সকলো ক্ষেত্ৰত। ঠিক তেনেদৰে প্ৰকাশন জগতৰ ক্ষেত্ৰতো ভাল আৰু বেয়া দুটা দিশ আছে। আৰু তাৰ কিছুমানে আপোনাক ঠগিব, আৰু বহুতো প্ৰকাশন গোষ্ঠী আছে যিয়ে আপোনাক ভাল ব্যৱহাৰ কৰিব, আপোনাৰ কামবোৰ সঠিক ধৰণে কৰিব। এতিয়া আপুনি তেনে প্ৰকাশন গোষ্ঠী নিৰ্বাচন কৰিবলৈ নিজেই তথ্যবোৰ উলিয়াব লাগিব। কিতাপ এখন প্ৰকাশ কৰাৰ আগত সকলো বিষয় জানিব লাগিব, এগ্ৰিমেণ্টৰ কথা থাকে, এইবিলাকো জানিব লাগিব। এতিয়া মই নাম নকওঁ, যিসকল প্ৰকাশন গোষ্ঠীয়ে কিতাপ এখন প্ৰকাশ কৰিলে তেওঁলোকে নিজেই বিনিয়োগ কৰে, কিতাপৰ বিষয়বস্তু চাই, তাৰ চাহিদা চাই, আৰু চাহিদাটো চাবই। আপুনি নতুন বা পুৰণা যিয়েই নহওক, নতুনৰো প্ৰকাশ কৰিছে, পুৰণাৰো প্ৰকাশ কৰিছে। প্ৰকাশন এটা যিহেতু আৰ্থিকভাৱে মূলধনৰ জৰিয়তে চলি থাকে, গতিকে তেওঁলোকে ব্যৱসায়িক দিশটো চাবই। আপোনাৰ গ্ৰন্থখনৰ বজাৰ মূল্য থাকিব নে নাথাকিব, সেইটো প্ৰথম চৰ্ত হ'ব তেখেতসকলৰ বাবে। গতিকে আপুনি গ্ৰন্থখন যদি আপুনি প্ৰকাশন গোষ্ঠীত দিয়ে, তেতিয়াহ'লে তেওঁলোকে তাক স্ক্ৰুটিনি কৰিব, চাব, আৰু পৰৱৰ্তী সময়ত যদি তেওঁলোকৰ বোধেৰে সেইখন প্ৰকাশ কৰিবলগীয়া গ্ৰন্থ হয়, তেতিয়াহ'লে এগ্ৰিমেণ্ট কৰিব। তেখেতসকলে বিনিয়োগ কৰিব, আপুনি চিন্তা কৰা ISBNও দিব, বাকী সকলো কাম তেখেতসকলে কৰিব, আৰু আপোনাক সময়ত বিক্ৰীৰ অনুপাতে ৰয়েলটি দিব। গতিকে এই ক্ষেত্ৰত চিন্তনীয় বিষয় তেনেকুৱা নাই বুলিয়েই ভাবোঁ। আৰু তেনেকৈ প্ৰতিষ্ঠিত আৰু কিছু সংখ্যক নবীনেও কৰি আছে, যিসকলৰ
গ্ৰন্থসমূহৰ বজাৰ মূল্য থাকে। আৰু কেতিয়াবা কি হয়, গ্ৰন্থ একোখন প্ৰকাশ হোৱাৰ পূৰ্বেই আজিকালি যিহেতু সামাজিক মাধ্যমৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, গতিকে সামাজিক মাধ্যমৰ জৰিয়তে গ্ৰন্থ একোখনৰ গ্ৰন্থ আকাৰত নাথাকে তেতিয়া, বা উপন্যাসেই হওক বা অন্য তথ্যভিত্তিক লেখাই হওক, সামাজিক মাধ্যমৰ জৰিয়তে জনপ্ৰিয়তা পায়। তাৰ পাছত প্ৰকাশকে নিজেই বিচাৰি লয়। তেনেকুৱা বহুতো উদাহৰণ আছে। ইতিমধ্যে জনপ্ৰিয় ভালেমান গ্ৰন্থ তেনেদৰেই প্ৰকাশকসকলে প্ৰকাশ কৰিছে, ভালকৈ ৰয়েলটি দিছে, প্ৰাপ্যও দিছে। সকলো তেওঁলোকে বিনিয়োগ কৰিও লেখকক নিজৰ প্ৰাপ্যখিনি দিছে। গতিকে সেইখিনিও হ'ব। গতিকে মূল কথা হ'ল আপোনাৰ গ্ৰন্থখন প্ৰকাশ কৰিবলৈ যাওঁতে বজাৰ মূল্য থাকিব লাগিব, তেতিয়াহ'লে আপুনি প্ৰকাশক পাব, আপুনি প্ৰাপ্যও পাব সময়ত। এইটো এটা কথা। তাৰ পাছত বহুতে নিজেই কিতাপখনৰ বজাৰ মূল্য নাথাকোঁতেও নিজেই প্ৰকাশ কৰিবলৈ বিচাৰে, বা বজাৰ মূল্যটো প্ৰধান চৰ্ত হৈ পৰে কিতাপ প্ৰকাশৰ ক্ষেত্ৰতো প্ৰকাশন গোষ্ঠীৰ জৰিয়তে। তাতে আপোনাৰ বিষয়বস্তু কি বা গ্ৰন্থৰ গধুৰতা কিমান, তাতকৈও কিন্তু বজাৰ মূল্যৰ ওপৰত বেছি নিৰ্ভৰ কৰে বহু সময়ত। আৰু গ্ৰন্থৰ গধুৰতা থাকিলেতো সেইটো প্ৰকাশ কৰিব, মই নকৰে বুলি নকওঁ, কিন্তু যিহেতু বৰ্তমান ব্যৱসায়িক দিশটোৰ ওপৰত নিৰ্ভৰ কৰি সকলো চলি আছে, গতিকে সেইটো দিশ চাবই। এতিয়া কথা হ'ল, কিছু সংখ্যকে লেখকে মানে লেখক লেখিকাই নিজেও ধৰক প্ৰকাশক বিচাৰি গ্ৰন্থ একোখন লিখিছে। এতিয়া দুৰ্বলতা এটা থাকে, নিজৰ সৃষ্টিশীলতা বা সৃষ্টিকৰ্মখিনি কিতাপ আকাৰে প্ৰকাশ হওক। তেনে ক্ষেত্ৰত তেওঁলোকে প্ৰকাশক বিচাৰে। এতিয়া প্ৰকাশক মই কৈছিলোঁ আপোনালোক দুই প্ৰকাৰৰ। আপুনি পাণ্ডুলিপি জমা দিলে, আপোনাৰ স্ক্ৰুটিনি কৰিলে, তাৰপিছত চাই মেলি আপোনাক জনালে যে আপোনাৰ কিতাপখন প্ৰকাশ কৰিব পাৰিম। সেইটো এটা প্ৰক্ৰিয়া। কিন্তু আপুনি এনেকুৱা প্ৰকাশকো পাব, আপোনাক ফোন কৰিও আপোনাক যোগাযোগ কৰিব যে আপোনাৰ তাত কিতাপখন প্ৰকাশ কৰক, আমি কম মূল্যতে আপোনাৰ কামখিনি কৰি দিম। এইটো এটা দ্বিতীয় পৰ্যায়। মানে এইটো কিন্তু ভাল প্ৰকাশকেও লেখকৰ দ্বাৰা বিনিয়োগ হোৱাটো বিচাৰে। বহুতো প্ৰকাশনে, যিহেতু এতিয়া কিতাপৰ ব্যৱসায়টো মন্দা হৈ আহিছে, বিভিন্ন ক্ষেত্ৰত ভাল কিতাপ একোখনক প্ৰকাশ কৰিবলৈ প্ৰকাশকে সাহস কৰিব নোৱাৰা অৱস্থা এটা হৈছে, অন্ততঃ আমাৰ অসমত। গতিকে বিভিন্ন সময়ত ভাল প্ৰকাশকেও কিন্তু বিনিয়োগ কৰোৱাই লেখকৰ দ্বাৰা। কিন্তু ভুৱা প্ৰকাশক এচাম থাকে, যিসকলে গ্ৰন্থ একোখনৰ মূল উদ্দেশ্য হ'ল নবীন এচামক প্ৰৰোচিত কৰি তেওঁলোকৰ কিতাপ একোখন নিজৰ দ্বাৰা প্ৰকাশ কৰাবলৈ আগবঢ়োৱা। কিন্তু এইখিনিতে এটা কথা থাকে ডাঙৰ গুৰুত্বপূৰ্ণ, যে কিতাপখন তেওঁলোকে প্ৰকাশ কৰিম বুলি আপোনাৰ পৰা টকাখিনি সম্পূৰ্ণ লৈ ল'ব। তাৰ পাছত আপোনাক এবছৰ, মানে এমাহ, 2 মাহ, 3 মাহ, 6 মাহ, এবছৰ, 2 বছৰ এনেকৈ দৌৰাই থাকিব। আপোনাৰ কিতাপখন ছপাশালৰ পৰা ওলাই নাহিব। কেতিয়াবা গ্ৰন্থমেলাৰ আগত দিম বুলি কয়, আপুনি আশাৰে বাট চাই থাকিব, কিতাপখন প্ৰকাশ নহয়। আপুনি যিখিনি ধন দিছিলে সেইখিনিও আপুনি উভতাই নাপাব। আৰু তেনেকুৱা বহুতো প্ৰকাশন আছে, ভুৱা প্ৰকাশন গোষ্ঠী, যিসকলৰ কোনো ব্যৱসায়িক ক্ষেত্ৰ নাই। মানে তেখেতসকলৰ কিতাপ নচলে, ক'ৰবাত এটা সৰুকৈ কোঠা এটা লৈছে বা কোনোবা ডাঙৰকৈও লৈছে, এনেকৈ টকা মানে আত্মসাৎ কৰি কেনে তেখেতসকলে, সকলো নহয় কিন্তু মই বাৰে বাৰে কৈছোঁ, সকলো নহয়। আৰু এইখিনিতে মই এঠাইত মানে ক্ষমা প্ৰাৰ্থী, মই যে প্ৰকাশন গোষ্ঠী ওচৰত, যে যিসকলে ভালদৰে কাম কৰি আছে, সততাৰে কাম কৰি আছে, মই তেখেতসকলক উদ্দেশ্যি এইখিনি কোৱা নাই। মই নিজৰ ব্যক্তিগত কিছু কথা, যিখিনি মই নিজেই গম পাইছোঁ, জানিছোঁ প্ৰকাশন গোষ্ঠীৰ ক্ষেত্ৰত বা প্ৰকাশন জগতখনৰ ক্ষেত্ৰত, সেইখিনিহে মই মোৰ বন্ধু বান্ধৱীসকলৰ লগত ভাগ বতৰা কৰিবলৈ বিচাৰিছোঁ। গতিকে এইখিনিত যেন মোক দায় দোষ নধৰে। এতিয়া কথা হ'ল, যিসকল ভুৱা প্ৰকাশকৰ কথা কৈছোঁ মই, আপোনাক কিতাপখন প্ৰকাশৰ নামত টকা ল'লে, ISBNৰ নামতো টকা ল'ব, তাৰ পাছত আপোনাৰ কিতাপখন কিন্তু প্ৰকাশ নকৰিব, আপোনাক দৌৰাই থাকিব। আৰু এইখিনিতে লেখক লেখিকাৰ এটা সমস্যা হয়। বহুতো লেখক লেখিকাই
কিতাপ এখন মই প্ৰকাশ কৰিবলৈ দিছিলোঁ, ইমান টকা দিছিলোঁ, প্ৰকাশ নকৰিলে মোক টকা ঘূৰাই দিয়া নাই, এই কথাটো ক'বলৈ লজ্জাবোধ কৰে। তাৰ কাৰণ এটা আছে যে বহুতে ভাবে যে মই যদি এনেকৈ কাৰোবাক কওঁ, ভাবিব যে এই লেখক হ'বলৈ গৈছিল টকা দি কেনে এতিয়া এই অৱস্থা। এইটো হাঁহিব বুলি বহুতে এইখিনি লুকুৱাই ৰাখে। আৰু তেনেকুৱা এটা দুৰ্বলতাৰ সুযোগ লয় তেনেকৈ এচাম প্ৰকাশকে। তাৰপিছত আপোনাক এজন গ'ল, দুজন গ'ল, মাহত যদি কেইজনমান হৈ যায় তেখেতসকলৰ প্ৰক্ৰিয়াটো এনেদৰে আৰামত চলি থাকে। আৰু এইটো কথাও হয়, আপোনাৰ পৰা 1000 কপি কিতাপ প্ৰকাশ কৰিব বুলি ল'ব, টকাটো লৈ আপোনাৰ কিতাপ প্ৰকাশ কৰিব হয়তো 50 কপি 100 কপি ডিজিটেল ছপাশাল থাকে, তাৰ জৰিয়তে 10 কপিও উলিয়াব পাৰি। গতিকে আৰু ISBNৰ ক্ষেত্ৰতো কিছুমানে কম্পিউটাৰাইজড ধৰক বনাই কেনে যিটো আপুনি তথ্য একো নাপাব স্কেন কৰিলেও তেনেকৈ এটা বহুৱাই দিয়ে, দি কি কৰিব আপোনাক ISBN দিয়া বুলি 1000 টকা এটা ল'লে, কিন্তু সেইটো ভুৱা ISBN থাকে। তেনেকুৱা এইবিলাক কাম হৈ গৈছে আগতে। গতিকে সাৱধান হ'ব। আৰু এই যে আপোনাক কিতাপখন প্ৰকাশ কৰিব বুলি লৈছে, কিছুমান 2-এজনক হয়তো প্ৰকাশ কৰি দিয়েও, আৰু এনেকৈ বহুতক কিন্তু ঠগি দিয়ে। কিতাপখন ব্যৱসায়িক নাথাকে, আপোনাক ধৰক 50 কপি দেখুৱালে বা 100 কপি দেখুৱালে, আপোনাক 10টা কপি পঠিয়াই দিলে, আপোনাৰ পৰা ল'লে 1000 কপিৰ টকা, আৰু অফছেটত কৰিব লাগিছিলে কামখিনি কৰিলে ডিজিটেলত কৰি, আপোনাক ক'লে যে বাকীখিনি কিতাপ ছপাশালৰ পৰা আহি মাৰ্কেটত যাব, আপোনাৰ বিক্ৰীৰ পিছত টকাটো ঘূৰাই পাব। কিন্তু আপুনি কেতিয়াও টকাটো ঘূৰাই নাপায়, এইটো এটা সমস্যা হ'ব পাৰে। গতিকে আপুনি প্ৰকাশন গোষ্ঠী নিৰ্বাচনৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু ভুৱা প্ৰকাশন গোষ্ঠী নে সঁচা অৰ্থত এটা সম্ভ্ৰান্ত বা সততাৰে চলি থকা প্ৰকাশন গোষ্ঠী, সেইটো নিৰ্ধাৰণ কৰি ল'ব। জনা বুজা মানুহৰ জৰিয়তে সুধিব, সেইটো উলিয়াবও পাৰিব। আৰু এই যিটো মই ভুৱা প্ৰকাশন গোষ্ঠীৰ কথা কৈছোঁ, এনেকুৱাৰ কিন্তু বলি বহুতো নবীন চাম হৈছে, বহু টকা অযথা নষ্ট হৈ গৈছে, এইটো পাইছোঁ। আৰু মই আগবাঢ়িবলৈ বাধা কৰাৰ পাছতো কোনোবা আগবাঢ়িছিল, পিছত তেখেতসকলে আকৌ মোক যোগাযোগ কৰিছে যে হয় আপুনি ঠিকে কৈছিল। এতিয়া হ'ল তাৰ পিছৰ পৰ্যায় এটা কৈছোঁ, মই ভুৱা প্ৰকাশন গোষ্ঠীৰ কথা ক'লোঁ। এতিয়া পিছৰ পৰ্যায় এটা হ'ল যে আপুনি নিজেই প্ৰকাশ কৰিলে কি হ'ব অৱস্থাটো। নিজেই প্ৰকাশ কৰাৰ সমস্যা এটা আছে, বিতৰণৰ সমস্যাটো আছে, এইটো ডাঙৰ সমস্যা। বহুতে কিন্তু নবীন চামে, ময়ো নবীন, কিন্তু বহুতে ভাবে যে ISBNৰ সমস্যাটোকহে প্ৰাধান্য দিয়ে, যে মই নিজেই কৰিলে ISBN নাপাম নেকি। কিন্তু ISBN কৰিলে আপুনি, মই আগতে ক'লোঁ চাগে, নিজেই কৰিলেও ISBN নোপোৱাৰ কোনো কথা নাই। আপুনি গ্ৰন্থৰ পাণ্ডুলিপি প্ৰস্তুত কৰিছে, DTP কৰিছে, আপুনি ছপাশাললৈ প্ৰেৰণ কৰিবলৈ প্ৰস্তুত হৈছে, তাৰ আগত আপুনি এপ্লাই কৰক ৰাজা ৰামমোহন ৰয় নেশ্যনেল এজেঞ্চি, সেইটো ছাইটত গৈ কেনে আপুনি এপ্লাই কৰক। ISBN পাব 15 দিন, কেতিয়াবা দেৰি লাগিব পাৰে, অলপ অপেক্ষা কৰিব, পাই যাব। সেইটো আপুনি পালে, কিন্তু আপুনি কিতাপখন প্ৰকাশ কৰি বিপণনৰ ক্ষেত্ৰত এইটোৱে সমস্যা যে আপুনি কোনোবা বিপণীত দিবলৈ গ'লে গ্ৰন্থখন নলয়। আপুনি বিক্ৰী হোৱাৰ পাছত টকাটো দিব বুলি ক'লেও বহুতো বিপণীয়ে নলয়, ক'ব আপোনাক যে থ'বলৈ ঠাই নাই, বিভিন্ন সমস্যা এনেকৈ দেখুৱাই পঠিয়াই দিয়ে। চাহিদা থকা কিতাপৰ ক্ষেত্ৰতো কেতিয়াবা এনেকুৱা কৰে। গতিকে যদি আপুনি কিতাপখন প্ৰকাশ কৰি ঘৰত আনি দমাই থ'ব লগা হ'ল, তেতিয়াহ'লে লাভনো কি হ'ব। আপুনি 30-40 হাজাৰ টকা খৰচ কৰিছে, ডাঙৰ কিতাপ হ'লে, বৃহৎ কলেবৰৰ কিতাপ হ'লে আৰু খৰচ কৰিলে। যদিহে আপোনাৰ উদ্দেশ্য পঢ়ুৱৈৰ ওচৰত লৈ পঠিওৱাটো, তেতিয়াহ'লেতো কিতাপখন পঢ়ুৱৈৰ হাতত নপৰিলে আপোনাৰ সাফল্য বুলিবলৈ একোৱেই নাথাকিল। গতিকে আপুনি কি কৰিব, কিতাপখনটো ভগাই দিব নোৱাৰে। যদি আপুনি ভগাই দিয়ে, পঢ়া মানুহ বহুত ওলাব, কিন্তু ক্ৰয় কৰি কিতাপখন পঢ়া মানুহ খুব কম ওলাব। গতিকে আপুনি
বিপণনৰ ক্ষেত্ৰত এইটো সমস্যাত ভুগিব যে কিতাপখন আপুনি বিপণীত দিলে কোনোবা বিপণীত দিলে নল'ব, টকাটো পিছত দিব বুলি ক'লেও নল'ব। কিন্তু আৰু এনেকুৱা আছে কিছু সংখ্যক বিপণীয়ে লয়, কিন্তু সমস্যাটো হ'ল পিছৰ পৰ্যায়ত বিক্ৰীৰ পাছত আপোনাক খবৰ নকৰিব। কিন্তু আপুনি 1000 কপি কিতাপ প্ৰকাশ কৰিলে বা 200 কপিয়ে কৰিলে কিমানখন বিপণীত যাব আপুনি, ভাড়াৰ কথা আছে, বিভিন্ন সমস্যা আছে। এতিয়া প্ৰকাশন গোষ্ঠীয়ে কৰিলে তেওঁলোকৰ বিশেষ প্ৰক্ৰিয়া থাকে, গতিকে বা এখন ব্যৱসায়িক ক্ষেত্ৰ থাকে, তেওঁলোকৰ অসুবিধা নাই। কিন্তু আপুনি নিজেই কৰিলে সেই অসুবিধাটোৰ সমস্যা হ'ব। আৰু আপুনি খবৰ ল'বলৈ গৈ থাকিব নোৱাৰিব, ফোন কৰিলে ফোন ৰিচিভ নকৰিব, গতিকে তেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব আপুনি। গতিকে নিজেই কৰাটোতো বহুত দিগদাৰ, বিপণনৰ ক্ষেত্ৰত দিগদাৰ, বিতৰকে নলয় কোনো, আৰু পাৰ্চেণ্টটো বহুত বিচাৰিব কেতিয়াবা, কিন্তু পাৰ্চেণ্ট বহুত দিয়াৰ পিছতে আপোনাক প্ৰাপ্যখিনি ঘূৰাই নিদিব বিক্ৰী হ'লে। গতিকে সেই ক্ষেত্ৰত নবঢ়াই ভাল পাৰিলে। আৰু যদিহে আপোনাৰ কোনো এনেকুৱা চিনাকি আছে যে তেখেতসকলে বিনিয়োগ কৰিলেও সঠিকভাৱে টকাটো ঘূৰাই দিয়ে, তেনেকুৱা প্ৰকাশনৰ জৰিয়তে আপুনি আগবাঢ়িব পাৰে। কিন্তু তাৰ আগতে আপুনি সকলো তথ্য জানি লোৱাটো ভাল হ'ব। বাৰু যিয়ে নহওক, মোৰ ভিডিঅ'টো অলপ দীঘলীয়া হৈ গৈছে। প্ৰথম কথা হ'ল মই চুটিকৈ শেষত কেইটামান কথা ক'ব বিচাৰিছোঁ যে আপুনি যদি প্ৰকাশন গোষ্ঠীৰ জৰিয়তে কিতাপ এখন প্ৰকাশ কৰিবলৈ বিচাৰিছে আৰু আপুনি ৰয়েলটি পোৱাৰ ক্ষেত্ৰতো অসুবিধাই বৰ্তমান, আৰু খুব কম সংখ্যক কিতাপহে তেনেকৈ লয়। আছে অসমত তেনেকুৱা প্ৰকাশন গোষ্ঠী আছে। যদি আপুনি তেনেকৈ প্ৰকাশ কৰিব বিচাৰিছে আৰু নিজেই বিনিয়োগ নকৰাকৈ, তেতিয়াহ'লে তেনেকুৱা সম্ভ্ৰান্ত বা ভাল প্ৰকাশন গোষ্ঠীৰ ওচৰলৈ যাওক। কিতাপখনৰ তাৰ আগত আপুনি কিন্তু এইটো নিৰ্ধাৰণ কৰি ল'ব যে আপোনাৰ কিতাপখনৰ বজাৰ মূল্য আছে বা চাহিদা আছে বা বিষয়বস্তুৰো গধুৰতা আছে, সেইটো জানি কেনে আপুনি আগবাঢ়িব। তেতিয়া আপুনি দিব, প্ৰকাশন গোষ্ঠীত দিব, দিয়াৰ পিছত তেওঁলোকে স্ক্ৰুটিনি কৰিব, চাব, আপোনাক জনাব, আৰু পৰৱৰ্তী সময়ত প্ৰকাশো কৰিব, ৰয়েলটিও দিব। আৰু ISBNৰ কাৰণে তেওঁলোকেই কৰিব, জানে আপোনালোকে। তাৰপিছত নেক্সট, যদি আপুনি নিজেই প্ৰকাশ কৰিব বিচাৰিছে, তেতিয়াহ'লে সমস্যা ISBNটো লোৱাৰ কথাটো মই ক'লোঁ, কিন্তু সমস্যাটো হ'ব বিতৰণৰ। যদি আপুনি ভুৱা প্ৰকাশকৰ ওচৰ চাপে, আপোনাৰ কিতাপো হেৰুৱাব, টকাও হেৰুৱাব, আপুনি মানে একো এটা নাপাব, শেষত শূন্য হ'ব, আপোনাৰ কষ্টৰ ধনখিনি যাব। গতিকে সেই ক্ষেত্ৰত সাৱধান হ'ব। আৰু তৃতীয়তে, আপুনি যদি নিজেই কৰে, এইটোৱে আৰু সমস্যা, বিতৰকৰ সমস্যা, এইটো মই ক'লোৱেই। গতিকে এইখিনিয়ে কথা। আৰু কথা আছে লিখা মেলাৰ ক্ষেত্ৰত, মই আৰু পৰৱৰ্তী সময়ত কিছু কথা আলোচনা কৰিবলৈ যত্ন কৰিম। যদিহে আপোনালোকৰ সঁহাৰি পাওঁ, আশা ৰাখিছোঁ আজি এইখিনি তথ্য আপোনালোকৰ বাবে যথেষ্ট হ'ব। আৰু কিবা ভুল হ'লে ক্ষমা কৰিব। পৰিকল্পিত নহয় ভিডিঅ'টো, মই যিখিনি মনৰ পৰা আহিছে কৈ গৈছোঁ। আৰু যদি কোনো পঢ়ুৱৈৰ আৰু অধিক জানিবলৈ মন যায়, মোক ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰিব। মোৰ ফোন নম্বৰটো কৈ দিছোঁ ইয়াত, 9854461934। এইটো নম্বৰত যোগাযোগ কৰিব পাৰিব। প্ৰকাশ সম্পৰ্কীয় কোনো যদি তথ্যৰ প্ৰয়োজন হয়, মই দিবলৈ প্ৰস্তুত আছোঁ। যিকোনো মুহূৰ্তত, অৱশ্যে ব্যস্ততাৰ কথা থাকে, মই নিশ্চয়, মোক হোৱাটছএপতো পাব। ব্যস্ততা থাকিলে মই জনাই দিম, আৰু কেতিয়াবা কথা পাতিলেও পাতিব পাৰিব। আৰু যদিহে আপোনালোকে এই তথ্যখিনি প্ৰয়োজনীয় বুলি ভাবে, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, পাৰিলে লাইক কৰিব, ভাল লাগিব, কমেণ্ট কৰিলে আৰু অধিক ভাল লাগিব। আৰু যদি আপোনালোকে ভাবে এনেকুৱা গঠনমূলক, এইটো গঠনমূলক হৈছে নে নাই নাজানো মই, কিন্তু মই প্ৰয়োজনীয় কিছু কথাই পাতিব বিচাৰিছিলোঁ। যদি ভাবে যে মই ভিডিঅ' প্ৰস্তুত কৰিব পাৰিম পৰৱৰ্তী সময়ত, এইটো কিন্তু মোৰ পৰিকল্পিত নহয়, মাত্ৰ মই বহিছোঁ আৰু কথাখিনি কৈ গৈছোঁ, কোনো পৰিকল্পনা নাই। গতিকে পৰৱৰ্তী সময়ত মই ভালকৈ আকৌ পৰিকল্পিতভাৱে ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম, তথ্যমূলক কিছু বিষয়বস্তু চিন্তা চৰ্চাৰে। যদি আপোনালোকে ভাবে যে মই আপোনালোক তথ্যমূলক ভিডিঅ' দিবলৈ পাৰিম, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰো উৎসাহ বাঢ়িব।
আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোক ধন্যবাদ, নমস্কাৰ। আপোনালোকৰ দিনটো শুভ হওক তাৰেই কামনাৰে। উন্মুক্ত পৰিধি, মই অজয় প্ৰীতম, আজিলৈ বিদায়, নমস্কাৰ।